মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। তোমালোকৰ ষষ্ঠ ষান্মাসিকৰ ষষ্ঠ কাকতখন মই পঢ়াম আৰু ষষ্ঠ কাকতখন ভাষা বিজ্ঞানৰ ওপৰত প্ৰস্তুত কৰা হৈছে। কাকতখনত 4টা ইউনিট আছে। তাৰে ফাৰ্ষ্ট ইউনিট ভাষা বিজ্ঞানৰ বিভিন্ন শাখা, ঐতিহাসিক, তুলনামূলক, বিৰোধমূলক, বৰ্ণনামূলক। দ্বিতীয়টো ইউনিটত আছে ধ্বনি বিজ্ঞান, প্ৰাকৃতিক বিজ্ঞান। তৃতীয়টো ইউনিটত আছে শব্দাৰ্থ বিজ্ঞান, বাক্যতত্ত্ব আৰু 4th ইউনিটত আছে তোমালোকৰ উপভাষা বিজ্ঞান আৰু সমাজ ভাষা বিজ্ঞান। এতিয়া আমি প্ৰথম ইউনিটত পাম ভাষা বিজ্ঞানৰ বিভিন্ন শাখা। তাৰ আগতে আমি ভাষা বিজ্ঞান সম্পৰ্কত কিছু কথা জানিব লাগিব। ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ পৰা ভাষা বিজ্ঞান অভিধাটোৰ প্ৰচলন হয়। 1916 চনত ফাৰ্ডিনাণ্ড দা চচুৰৰ কোৰ্ছ দ্য লিংগুইষ্টিক্স জেনেৰেল নামৰ ভাষা বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছত লিংগুইষ্টিক শব্দটোৱে অধিক জনপ্ৰিয়তা লাভ কৰে। লিংগুইষ্টিক্স শব্দটোৱে অসমীয়া ভাষাত ভাষা বিজ্ঞান ৰূপে ব্যৱহাৰ কৰা হয়। লিংগুইষ্টিক্স শব্দটো লেটিন ভাষাৰ পৰা অনা হৈছে। খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে লিংগুইষ্টিক্স শব্দটো কোন ভাষাৰ পৰা অনা হৈছে। তোমালোকে মনত ৰাখিবা, লিংগুইষ্টিক্স শব্দটো লেটিন ভাষাৰ পৰা অনা হৈছে। লেটিনৰ লিংগুৱা, অসমীয়াত মাত বা কথা, যোগ ষ্টিক্স, অসমীয়াত তত্ত্ব বা জ্ঞান, ইকুৱেল লিংগুইষ্টিক্স। এতিয়া আমি যদি শব্দৰ ব্যুৎপত্তিগতৰ ফালৰ পৰা ইয়াৰ অৰ্থ বিচাৰ কৰোঁ, তেনেহ'লে আমি পাম ভাষাৰ বিজ্ঞান, ইংৰাজীত ছায়েন্স অফ লেংগুৱেজ। অক্সফৰ্ড ইংৰাজী অভিধানেও লিংগুইষ্টিক্স শব্দৰ ব্যাখ্যা দাঙি ধৰিছে এনেদৰে: ভাষাসমূহৰ বিজ্ঞান, শব্দৰ ব্যুৎপত্তি জ্ঞান। এতিয়া আমি বুজি পাইছোঁ যে ভাষা বিজ্ঞান কি আচলতে, যে ভাষাৰ বিজ্ঞানসন্মত আলোচনা। ভাষাৰ বিজ্ঞানসন্মত আলোচনাই হৈছে ভাষা বিজ্ঞান। মানৱ ভাষাত অন্তৰ্নিহিত হৈ থকা ভাষাৰ সাৰ্বজনীন ৰূপবোৰ বিচাৰি উলিয়াই ভাষা বিজ্ঞানৰ সময়ত বিচাৰ বিশ্লেষণ কৰা হয়। আমাৰ মানৱ ভাষাৰ সাৰ্বজনীন ৰূপবোৰক প্ৰণালী আৰু বিধিসন্মতভাৱে বিচাৰ কৰা হয়। আমি ধ্বনি উচ্চাৰণ কৰোঁ বাকযন্ত্ৰৰ সহায়ত। গতিকে বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহ আৰু এই ধ্বনিসমূহৰ যি সংযোগ প্ৰণালী আৰু আমি ভাৱ বিনিময় কৰিবলৈ যি ৰূপৰ সংযোগ ঘটাওঁ, গতিকে আমি এই বিভিন্ন ৰূপ সংযোগৰ দ্বাৰা যি সৃষ্টি হয়, কি সৃষ্টি হয়? অৰ্থবহ বাক্য। এইবিলাকৰ বিশ্লেষণে হৈছে ভাষা বিজ্ঞানৰ প্ৰতিপাদ্য বিষয়। গতিকে আমি বুজিব পাৰিছোঁ যে ভাষা বিজ্ঞান হৈছে শিক্ষণৰ এটা শাখা। ভাষাসমূহৰ গঠন, ভাষাসমূহৰ সময়ে সময়ে হোৱা পৰিৱৰ্তন, ভাষাৰো পৰিৱৰ্তন হয়, বিভিন্ন ভাষাৰ লগত ভাষাৰ সম্বন্ধ আৰু ভাষাক কেনেকৈ আমি ব্যৱহাৰ কৰোঁ, এইবিলাক মানৱ সমাজত প্ৰচলিত আৰু এইবিলাক দিশ সম্বন্ধে আমি ভাষা বিজ্ঞানত আলোচনা কৰোঁ। এতিয়া আমি আহিম যে ভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতালৈ লক্ষ্য কৰি ভাষা বিজ্ঞানক কেইটামান গুৰুত্বপূৰ্ণ ভাগত ভাগ কৰা হৈছে। এই ভাগকেইটাৰ ভিতৰত আমি পাম ঐতিহাসিক ভাষা বিজ্ঞান, বৰ্ণনামূলক ভাষা বিজ্ঞান, তুলনামূলক ভাষা বিজ্ঞান, বিৰোধমূলক ভাষা বিজ্ঞান। আৰু কেইবাটাও শাখা আছে, কিন্তু তোমালোকৰ পাঠ্যক্ৰমত ভাষা বিজ্ঞানৰ বিভিন্ন শাখাৰ ভিতৰত এই অন্যতম ভাগ 4টাহে পঢ়িব দিয়া হৈছে। এতিয়া আমি ভাষা বিজ্ঞানৰ বিভিন্ন শাখাৰ ভিতৰত এটা অন্যতম শাখা হৈছে ঐতিহাসিক ভাষা বিজ্ঞান। ঐতিহাসিক ভাষা বিজ্ঞান, ইংৰাজীত হিষ্টৰিকেল লিংগুইষ্টিক্স। ঐতিহাসিক ভাষা বিজ্ঞানত কোনো এটা ভাষাৰ ক্ৰমবিৱৰ্তনৰ ধাৰা সম্পৰ্কে আলোচনা আগবঢ়োৱা হয়। সময়ৰ হতত যেতিয়া বিভিন্নজনৰ মুখ বাগৰি আহে, তেতিয়া ভাষাটোৰ এটা আমূল পৰিৱৰ্তন ঘটে। সময়ৰ যিটো গতিশীল সোঁত, সেই সোঁতত ভাষা এটাই বিভিন্ন বিৱৰ্তনৰ মাজেদি আহি বৰ্তমানৰ ৰূপ লাভ কৰিছে। আজি আমি ভাষা কৈ আছোঁ, এই ভাষাটো আমি একেদিনাই এনেকৈ এইটো অৱস্থাত পোৱা নাই। গতিকে ভাষাটোৱে বিভিন্নজনৰ মুখ বাগৰি আহিছে, বিভিন্ন সময় অতিবাহিত কৰি আহিছে, যাৰ ফলত আমি আজি বৰ্তমানৰ আমি এই ৰূপটো লাভ কৰিছোঁ। ভাষা এটাৰ
সেইফালৰ পৰা ভাষা এটাৰ মূল উৎস কি আছিল, ক'ৰ পৰা কেনেদৰে আহি আজিৰ এই অৱস্থাটো পাইছে, এই কথাবিলাকে ঐতিহাসিক ভাষা বিজ্ঞানৰ আলোচ্য বিষয়। বুজি পাইছানে তোমালোকে? যে আজি আমি ভাষা কৈ আছোঁ, এই ভাষাটোৰ মূল উৎসটো কি আছিল, ক'ৰ পৰা কেনেদৰে আহি আজিৰ এই অৱস্থাটো পাইছে, এইবিলাক কথাই ঐতিহাসিক ভাষা বিজ্ঞানত আলোচনা কৰা হয়। আৰু এই যে ভাষাৰ পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তন 4টা দিশৰ পৰা আমি বিশ্লেষণ কৰোঁ। আৰু এই 4টা দিশ ধ্বনিগত, ৰূপগত, বাক্যগত, অৰ্থগত। আৰু এই আটাইকেইটা দিশ আমি চালি জাৰি চাব লাগিব। কোনকেইটা দিশ? যে ধ্বনিগত, ৰূপগত, বাক্যগত, অৰ্থগত। এই 4টা দিশ চালি জাৰি চাই আমি যিটো বৰ্তমানৰ ভাষা ব্যৱহাৰ কৰি আছোঁ, তাৰ লগত আমি সংগতি ৰাখি অতীতক আমি খুচৰি চালেহে আমি তেতিয়া ভাষাৰ এই যিটো বিৱৰ্তন, ক্ৰমবিৱৰ্তনৰ ধাৰা, এই সম্পৰ্কত আমি এটা ইতিহাস লাভ কৰিব পাৰিম। এতিয়া আমি গম পাম যে ঐতিহাসিক ভাষা বিজ্ঞানে যেতিয়া ভাষাটো অধ্যয়ন কৰিব, তেতিয়া কেইটামান কথাৰ ওপৰত গুৰুত্ব দিয়ে। পৰীক্ষাত আহিব পাৰে যে ঐতিহাসিক ভাষা বিজ্ঞানে ভাষা অধ্যয়নত কি কি কথাৰ ওপৰত গুৰুত্ব দিয়ে। গুৰুত্ব দিবলগীয়া দিশকেইটা হৈছে যে প্ৰাচীন লিখিত নথিপত্ৰৰ ওপৰত গুৰুত্ব দিয়ে। যে পুৰণি যিবিলাক নথিপত্ৰ আছে, লিখিত নথিপত্ৰ, সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়ে। তাৰ উপৰিও যে প্ৰাচীন শিলালিপি, গতিকে আমাৰ যেতিয়া ছপা যন্ত্ৰৰ আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া আমি শিলত আমাৰ আখৰ খোদিত হৈছিল, তামৰ ফলিত খোদিত হৈছিল। গতিকে সেই প্ৰাচীন শিলালিপি, তাম্ৰফলি, তাৰপিছত বাহিৰৰ পৰা মানুহ যেতিয়া অসমলৈ আহিছিল, তেওঁলোকে অসমত যি দেখিছিল, শিকিছিল, সেইবিলাক তেওঁলোকে টকা হিচাপে লিখি থৈ গৈছিল। এই বিদেশী পৰিব্ৰজকৰ টকা। তাৰপিছত প্ৰাচীন হাতেলেখা পুথি। গতিকে যিহেতু ছপা যন্ত্ৰৰ আৱিষ্কাৰ নাছিল, গতিকে আমি পুথিবিলাক হাতেলেখা অৱস্থাত পাইছিলোঁ। গতিকে সেই প্ৰাচীন হাতেলেখা পুথি, এইবিলাক ঐতিহাসিক ভাষা বিজ্ঞানীসকলে ভাষা অধ্যয়নত কি কৰে, ব্যৱহাৰ কৰে। গতিকে আমি বুজি পালোঁ যে ঐতিহাসিক ভাষা বিজ্ঞানীয়ে ভাষাৰ অধ্যয়নত কি দিশত গুৰুত্ব দিয়ে, যে প্ৰাচীন লিখিত নথিপত্ৰ, প্ৰাচীন শিলালিপি, তাম্ৰফলি, পৰিব্ৰজকৰ টকা আৰু প্ৰাচীন হাতেলেখা পুথি, এইকেইটা দিশত গুৰুত্ব আৰোপ কৰে। গতিকে আমি ক'ব পাৰোঁ যে ঐতিহাসিক ভাষা বিজ্ঞানৰ প্ৰধান কামটো কি? এইটো এটা প্ৰশ্ন হ'ব পাৰে যে ঐতিহাসিক ভাষা বিজ্ঞানীৰ প্ৰধান কাম কি? প্ৰধান কাম কি? যে ভাষাটোৰ প্ৰাচীন স্তৰৰ পৰা আধুনিক স্তৰলৈকে, স্তৰভেদে যিবিলাক লিখিত নিদৰ্শন আছে, প্ৰাচীন লিখিত নিদৰ্শন, এইবিলাক সংগ্ৰহ কৰা। আৰু সময়ে সময়ে যে পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনবিলাকৰ বিভিন্ন দিশবিলাক পুংখানুপুংখভাৱে অধ্যয়ন কৰা। এতিয়া ঐতিহাসিক ভাষা বিজ্ঞানীৰ প্ৰধান কাম কি? যে ভাষাটোৰ প্ৰাচীন স্তৰৰ পৰা আধুনিক স্তৰলৈকে স্তৰভেদে সকলোবোৰ প্ৰাচীন লিখিত নিদৰ্শন সংগ্ৰহ কৰা। আৰু সেইবিলাক সংগ্ৰহ কৰি সময়ে সময়ে যিবিলাক ভাষাটোত পৰিৱৰ্তন আহিছে, এই পৰিৱৰ্তনৰ বিভিন্ন দিশবোৰ পুংখানুপুংখভাৱে অধ্যয়ন চলোৱা। গতিকে ঐতিহাসিক ভাষা বিজ্ঞানৰ অধ্যয়নৰ যদি আমি কৰোঁ, তেনেহ'লে পৃথিৱীৰ ভাষাসমূহৰ বৰ্গীকৰণ কৰাত যথেষ্ট সহায় কৰে। আৰু এই ক্ষেত্ৰত ঐতিহাসিক ভাষা বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত আমাৰ এখন অন্যতম পুথি হৈছে ডক্টৰ বাণীকান্ত কাকতিৰ এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, আৰু ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জীৰ দি অৰিজিন এণ্ড ডেভেলপমেণ্ট অৱ দ্য বেংগলী লেংগুৱেজ। এই দুখন গ্ৰন্থ খুব উল্লেখযোগ্য গ্ৰন্থ। প্ৰশ্ন এটা হ'ব পাৰে যে ঐতিহাসিক ভাষা বিজ্ঞানত সহায় কৰা দুখন গ্ৰন্থৰ নাম লিখা। তেতিয়া তোমালোকে লিখিবা যে ডক্টৰ বাণীকান্ত কাকতিৰ এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট আৰু ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জীৰ দি অৰিজিন এণ্ড ডেভেলপমেণ্ট অৱ দ্য বেংগলী লেংগুৱেজ। এতিয়া আজিৰ পাঠদান কাৰ্যসূচীত ঐতিহাসিক ভাষা বিজ্ঞানৰ ওপৰত মই এইখিনি কথাই তোমালোকক আভাস দিলোঁ। পৰৱৰ্তী ক্লাছত ঐতিহাসিক ভাষা বিজ্ঞান সম্পৰ্কত আৰু কিছু কথা ক'বলগীয়া আছে, সেইখিনি কৈ আমি নেক্সট আন এটা শাখালৈ আমি কি কৰিম, গতি কৰিম। ভালকৈ থাকা, ধন্যবাদ।